নমস্কাৰ বন্ধুসকল, আজি হৈছে 23 ফেব্ৰুৱাৰী। আজিৰ দিনটোত কেইবাটা গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে। পলম নকৰি চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। বন্ধুসকল, প্ৰথমটো ব্ৰেকিং নিউজ হৈছে ভাৰতৰ বুকুত আকৌ কামোৰ মালদ্বীপৰ। চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ সৈতে ভাৰতৰ ক্ৰমান্বয়ে বৈদেশিক নীতি যথেষ্ট দুৰ্বল হৈ অহা পৰিলক্ষিত হৈছে। বাহিৰাকৈ সকলো ঠিক থাকিলেও ভিতৰি ভাৰতৰ বিৰুদ্ধাচৰণ কৰিবলৈ লৈছে চুবুৰীয়া ৰাষ্ট্ৰসমূহে। ডিজিটেল ডেস্ক। চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ সৈতে ভাৰতৰ ক্ৰমান্বয়ে বৈদেশিক নীতি যথেষ্ট দুৰ্বল হৈ অহা পৰিলক্ষিত হৈছে। বাহিৰাকৈ সকলো ঠিক থাকিলেও ভিতৰি ভাৰতৰ বিৰুদ্ধাচৰণ কৰিবলৈ লৈছে চুবুৰীয়া ৰাষ্ট্ৰসমূহে। নেপাল, বাংলাদেশৰ দৰে ৰাষ্ট্ৰসমূহেই হৈছে ইয়াৰ উদাহৰণ। শেহতীয়াকৈ ভাৰতক এক ডাঙৰ আঘাত দি চীনৰ সৈতে মিত্ৰালি বঢ়াইছে মালদ্বীপে। মালদ্বীপ চৰকাৰ আৰু চীন চৰকাৰৰ অধীনস্থ এক অগ্ৰণী সংস্থাৰ সৈতে এক চুক্তি সম্পন্ন হৈছে। এই চুক্তি অনুসৰি এতিয়াৰ পৰা মালদ্বীপৰ বাবে বিভিন্ন যুদ্ধ জাহাজৰ লগতে অন্যান্য বিভিন্ন জাহাজৰ ডিজাইন আৰু নিৰ্মাণ কৰিব চীনে। উল্লেখ্য যে এই চুক্তি প্ৰথমে সম্পাদন কৰিছিল ভাৰতৰ সৈতে, কিন্তু 2023 মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব মহম্মদ মুইজুৱে লাভ কৰাৰ পাছত এই চুক্তি বাতিল কৰা হৈছিল। চীনৰ সৈতে এই ঘনিষ্ঠতা বঢ়াৰ পাছতে ভাৰতৰ সামৰিক দিশত যথেষ্ট প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ নৌসেনাৰ ভিন্ন ভিতৰুৱা তথ্য মালদ্বীপৰ জৰিয়তে লাভ কৰিব পাৰে চীনে। নিৰাপত্তা বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে চীনে ভাৰতৰ ভিতৰুৱা তথ্য লাভ কৰিবলৈকে এনেদৰে মালদ্বীপৰ সৈতে ঘনিষ্ঠতা বঢ়াই এই চুক্তি সম্পাদন কৰিছে। আনফালে এই চুক্তি অনুসৰি চীনৰ অনুমতি অবিহনে সুৰক্ষাজনিত কোনো তথ্যই মালদ্বীপে অন্য দেশক প্ৰদান কৰিব নোৱাৰিব। মুঠৰ ওপৰত চীনে মালদ্বীপক নাক কাষত বন্দী কৰি জল সম্পদৰ ওপৰতে প্ৰতিষ্ঠিত মালদ্বীপৰ অৰ্থনীতিৰ ওপৰত দখল কৰিব বিচাৰিছে বুলি চৰ্চা হৈছে। বন্ধুসকল, দ্বিতীয়টো ব্ৰেকিং নিউজ হৈছে ঝুমুৰ বিনন্দনী আজি ইতিহাস ৰচিবলৈ সাজু সৰুসজাই। ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ক্ৰীড়া প্ৰকল্প। আজি ইতিহাস ৰচিব ঝুমুৰ নৃত্যই। একেলগে একেটা স্থানত 8 সহস্ৰাধিক নাচনীয়ে একেলগে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। ডিজিটেল ডেস্ক। ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ক্ৰীড়া প্ৰকল্প। আজি ইতিহাস ৰচিব ঝুমুৰ নৃত্যই। একেলগে একেটা স্থানত 8 সহস্ৰাধিক নাচনীয়ে একেলগে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপস্থিত থাকিব 60খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, দেশৰ উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, উদ্যোগপতি। উল্লেখযোগ্য যে 16 মিনিট 32 ছেকেণ্ডৰ হ'ব এই অনুষ্ঠান। ইয়াৰ পূৰ্বে কেতিয়াও একে স্থানত একে সময়তে ইমান বৃহৎ সংখ্যক শিল্পীয়ে পৰিৱেশন কৰা নাছিল ঝুমুৰ নৃত্য। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এই ঝুমুৰৈ বিনন্দনী অনুষ্ঠানত 27খন জিলাৰ 9,648 গৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰে মহিলা নৃত্যশিল্পী 5,399 গৰাকী, পুৰুষ নৃত্যশিল্পী 2,175 গৰাকী আৰু বাদ্যশিল্পী হিচাপে থাকিব 2,074 গৰাকী। সোমবাৰে সন্ধিয়া 6 বজাত ঝুমুৰ বিনন্দনী অনুষ্ঠান আৰম্ভ হ'ব। বিয়লি 3 বজাত লগে লগে সৰুসজাই প্ৰৱেশ কৰিব লাগিব দৰ্শকসকলে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ঝুমুৰ বিনন্দনী অনুষ্ঠানত অংশ লোৱা প্ৰতিগৰাকী শিল্পীলৈ আগবঢ়োৱা হ'ব 25,000কৈ টকা। এই ঐতিহাসিক দিনটোৰ বাবে বিগত কিছুদিন ধৰি চলিছিল অনুশীলন। বন্ধুসকল, পৰৱৰ্তী ব্ৰেকিং নিউজটো হৈছে কিডনী হেল্থ অৱহেলা নকৰিব, লক্ষণ চিনিলৈ সাৱধান হওক। শৰীৰৰ গুৰুত্বপূৰ্ণ অংগবোৰৰ সৈতে এক অন্যতম অংগ হৈছে কিডনী বা বৃক্ক। কিডনীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰি শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। কিডনী বেয়া হ'বলৈ ধৰিলে শৰীৰে দিয়ে এই সংকেত। ডিজিটেল ডেস্ক। শৰীৰৰ গুৰুত্বপূৰ্ণ অংগবোৰৰ ভিতৰত এক অন্যতম অংগ হৈছে কিডনী বা বৃক্ক। কিডনীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰি শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। যদি কিডনীৰ কাৰ্যক্ষমতা সামান্যভাৱে পৰিৱৰ্তন হয় তেনেহ'লে গোটেই শৰীৰটো প্ৰভাৱিত হয়। কিডনীয়ে সঠিকভাৱে কাম নকৰিলে খনিজ পদাৰ্থ, ৰাসায়নিক পদাৰ্থ, ছডিয়াম, কেলছিয়াম, পানী, ফছফৰাছ, পটাছিয়াম, গ্লুক'জৰ পৰিমাণ শৰীৰত বৃদ্ধি হ'বলৈ আৰম্ভ হয়। তেতিয়া কিডনীত অত্যাধিক চাপ পৰে আৰু কাৰ্যপ্ৰণালীত ইয়াৰ প্ৰভাৱ পৰে। বিশেষকৈ যেতিয়া কিডনীৰ অৱনতি হ'বলৈ আৰম্ভ কৰে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ হৈছে তলুৱাৰ চাৰিওফাল ফুলা। কিডনীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে।
ইয়াৰ বাহিৰেও যদি শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায় তেনেহ'লে কিডনীয়ে ইয়াক বাহিৰ কৰাত সহায় কৰে। কিন্তু কিডনী অৱনতি হোৱাৰ লগে লগে চকু, মুখ, গুৰুহা আৰু তলুৱাৰ চাৰিওফালে ফুলি উঠে। দুৰ্বলতা আৰু ভাগৰ লগা। শৰীৰটো দুৰ্বল যেন লগা আৰু ভাগৰ বেছিকৈ লগাটো কিডনী বেয়া হোৱাৰ এক লক্ষণ। ভোক নলগা। ভোক নলগাটো কিডনী বিকল হোৱাৰ লক্ষণ। শৰীৰত বিষাক্ত পদাৰ্থ জমা হোৱাৰ ফলত ভোক হ্ৰাস হ'ব পাৰে। সঘনাই প্ৰস্ৰাৱ। যদি আপুনি অত্যাধিক প্ৰস্ৰাৱ কৰি আছে আৰু প্ৰস্ৰাৱৰ সময়ত তেজ আৰু জ্বলা-পোৰা কৰি আছে তেনেহ'লে এই কিডনীৰ গুৰুতৰ সমস্যাৰ কাৰণ হ'ব পাৰে। খজুৱতি। ছালত অত্যাধিক খজুৱতি কিডনী বিকল হোৱাৰ লক্ষণ। শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি হোৱাৰ ফলত খজুৱতি হ'ব পাৰে।